আমাৰ সৈতে আছে নৱনিৰ্বাচিত বিধায়ক সুৰেন ফুকন ডাঙৰীয়া। আমি তেখেতৰ পৰা অনুভৱ জানিব বিচাৰিম, লগতে সমষ্টিটোক লৈ কি পৰিকল্পনা আছে, কি সপোন আছে আমি জানিব পাৰিম। আজি অসম বিধানসভাৰ প্ৰথমটো দিন, তেওঁলোকে শপত গ্ৰহণ কৰিবৰ বাবে ইয়ালৈ আহিছে। আমি অনুভৱ জানিব পাৰিম। কেনেকুৱা লাগিছে এইবাৰ পুনৰবাৰ বিধানসভাৰ মজিয়ালৈ আহি? হয়, তৃতীয়বাৰ কাৰণে ডিগবৈ সমষ্টিৰ পৰা মই এবাৰ নিৰ্বাচিত হৈ আহিলোঁ। প্ৰথমেই মই ধন্যবাদ দিম অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু তেখেতৰ আশীৰ্বাদতেই আচলতে মই টিকেটটো পাইছোঁ। আৰু যোৱা 10 বছৰ কাৰ্যকালত ডিগবৈ সমষ্টিটোৰ 1,47,715 ভোটাৰৰ মাজত মই কাম কৰিছিলোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কাম কৰিছিলোঁ। আৰু যোৱা সময়ছোৱাত আচলতে অসমৰ 126টা সমষ্টিত সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত সমগুৰুত্ব সমন্বয়ন কৰিছিলে। তাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তাটো বৃদ্ধি পাইছিলে। আৰু তেখেতৰ দক্ষতাৰ কাৰণে, তেখেতৰ আশীৰ্বাদ থকাৰ কাৰণে আমি সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিটোৰ বহু কাম কৰিছোঁ। ইতিমধ্যে যোৱা 10 বছৰত মই 1000 পকীপথ নিৰ্মাণ কৰিছোঁ। কাৰণ ৰাস্তাটো সকলোকে লাগে, আৰু ৰাস্তাৰ উন্নয়ন হোৱাৰ মানে সকলো দিশতে উন্নয়ন হয়। গতিকে বাকী কামখিনিও কৰিছিলোঁ। মই ক'বলৈ গৌৰৱ কৰিব পাৰোঁ, মোৰ ডিগবৈ সমষ্টিত এখন ভাঙা দলং নাই, এখন ভাঙা হাইস্কুল, ME স্কুল বা কলেজ নাই, বা হায়াৰ ছেকেণ্ডেৰী নাই। খুব সুন্দৰভাৱে কামখিনি কৰিছে একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। আৰু তৃতীয়বাৰ এবাৰ নিৰ্বাচিত হ'লোঁ 41,000 ভোটৰ ব্যৱধানত। আৰু ৰাইজে বহু আশা কৰিছে। আৰু ডিলিমিটেশ্যন হোৱাৰ পাছত বুঢ়ীদিহিং ডাঙৰ এটা পাৰ্ট, প্ৰায় 6খন গাঁও পঞ্চায়ত আৰু 55,000 ভোটাৰে তাত নতুনকৈ সংযোগ হৈছে। সেই অঞ্চলত যথেষ্ট পিছপৰা, সেই অঞ্চলতে কাম কৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৰ কাৰণে সুকীয়াকৈ পেকেজ দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছে। আৰু সেই অঞ্চললৈ এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে। গতিকে আশাবাদী, আৰু অহা দিনবিলাকত আচলতে সমগ্ৰ অসমখনকে ভাৰতবৰ্ষৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিব, তাৰ আমাৰ দৃঢ় বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি একেলগে থাকি কেনে জাতি মাতৃ ভেটি কৃষ্টি সংস্কৃতি সুৰক্ষাৰ কাৰণে আমি কাম কৰিম, সৰ্বত্ৰে কাম কৰিম। আৰু বিশেষকৈ আজি এই পবিত্ৰ দিনটোত মই অসম বিধানসভাৰ প্ৰত্যেকগৰাকী আমাৰ বিধায়কক মই ধন্যবাদ দিছোঁ। আৰু বিশেষভাৱে ধন্যবাদ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। গতিকে আজি পবিত্ৰ দিনটোৰ পৰাই আমি কাম আৰম্ভ কৰিম। আৰু আমাৰ 26 তাৰিখলৈকে বিধানসভা চলিব। তাৰ পৰৱৰ্তী সময়ত পুনৰ সমষ্টিলৈ যাম, আৰু সমষ্টিটোৰ যিখিনি ৰাইজৰ সমস্যা আৰু ৰাইজৰ মনৰ কথাখিনি আমি একেলগে বহি আলোচনা কৰিম, আমাৰ সমাধান কৰাৰ চেষ্টা কৰিম। ইতিমধ্যে প্ৰটেম স্পীকাৰ হিচাপে, প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই। আৰু আজি সেই অধ্যক্ষ নিৰ্বাচন প্ৰক্ৰিয়া আছে। আৰু এইবাৰ NDAৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। আৰু ইয়াৰ পূৰ্বতেও ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই অসম বিধানসভাৰ অধ্যক্ষৰ আসন সলনি কৰিছিল, আৰু এইবাৰ দ্বিতীয়বাৰৰ বাবে মনোনীত হৈছে। আজি নিৰ্বাচন আছে যিহেতু অধ্যক্ষৰ, কি ক'ব এই প্ৰসংগত অধ্যক্ষ নিৰ্বাচন প্ৰক্ৰিয়াক লৈ? হয়, সৰ্বসন্মতভাৱে আচলতে নিৰ্বাচিত হৈছে। আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া পূৰ্বেও অধ্যক্ষৰ আসনত সলনি কৰিছিলে, আৰু তেখেতৰ অধ্যক্ষতাত মই 5 বছৰ কাল ইয়াৰ বিধানসভাত আছিলোঁ। আৰু যথেষ্ট তেখেত যুক্তিবাদী, ভাল এজন আগুৱাই নিয়াত বিধানসভাৰ এটা নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি কিনে আগুৱাই নিয়াৰ তেখেতৰ স্থল আছে। আৰু আমি আশা কৰিছোঁ অহা 5 বছৰীয়া কাৰ্যকালত তেখেতৰ নেতৃত্বতে অসম বিধানসভাৰ প্ৰতিটো কাৰ্যসূচী খুব সুচাৰুৰূপে পালন হ'ব। আৰু আমি আশাবাদী, আৰু আমি বিশেষকৈ ৰঞ্জিত দাস ডাঙৰীয়াক মই শুভেচ্ছা জনাইছোঁ।